ছাত্ৰীসকল আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ 2 নম্বৰ পাঠৰ তোমালোকৰ লেসনৰ প্ৰশ্ন উত্তৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰবিলাক কৰাই দিব লৈছো গতিকে তোমালোকে লেসনটোৰ নাম নিশ্চয় জানাই জীৱাণু আৰু অনুবীক্ষণ গতিকে এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্নটো ভালদৰে চাই যাবা প্ৰথম প্ৰশ্ন তোমালোকৰ দিয়া আছে উত্তৰ দিয়া জীৱাণু কি তোমালোকে জীৱাণু কি এই কথাষাৰ লিখিলে হ'ব তোমালোকে এইদৰে লিখিবা মাটি পানী বায়ু আৰু জীবদেহকে ধৰি আমাৰ চাৰিওফালে থকা খালি চকুৰে নেদেখা অতি ক্ষুদ্ৰ জীৱবোৰক জীৱাণু বোলে এইদৰে তোমালোকে লিখিবা বেছি দীঘলকৈ লিখিব নালাগে ইয়াৰ পিছত তোমালোকে চাবা খ নম্বৰ প্ৰশ্নৰ উত্তৰ অনুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল একেবাৰে সহজ তোমালোকে লিখিবা লিউয়েন হুক নামৰ এজন বিজ্ঞানীয়ে অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছত তোমালোকে গ নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা লিউয়েন হুক কোন আছিল গতিকে তোমালোকে লিখিবা লিউয়েন হুক এজন হলেণ্ডৰ গীৰ্জাঘৰৰ ৰখীয়া আছিল এইদৰে তোমালোকে লিখিবা হলেণ্ডক আজিকালি নেদাৰলেণ্ড বুলি কয় গতিকে মই ব্ৰেকেটত তোমালোকে লিখি দিছো নেদাৰলেণ্ড ইয়াৰ পিছত লিউয়েন হুক প্ৰথমতে কি কৰিছিল প্ৰথমতে তেওঁ গীৰ্জাঘৰৰ ৰখীয়া কাম কৰিছিল ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা বিপৰীত শব্দ লিখা বিপৰীত শব্দ তোমালোক কেইটামান শব্দ দিয়া হৈছে এই শব্দবিলাকৰ বিপৰীত শব্দ লিখিবা দেখা থকা উপকাৰ সৰু আৰু ক্ষুদ্ৰ গতিকে ইয়াত তোমালোকৰ মই একাধিক্ৰমে দেখুৱাই দিছো দেখাটো তোমালোকে নেদেখা লিখিবা থকাটো তোমালোকে নথকা লিখিবা উপকাৰটো তোমালোকে অপকাৰ লিখিবা সৰুটো ডাঙৰ আৰু ক্ষুদ্ৰটো তোমালোকে বৃহৎ লিখিবা ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাব এতিয়া অনুবীক্ষণ যন্ত্ৰ মানৱ সমাজৰ কেনেদৰে উপকাৰ কৰিছে লিখা তোমালোকে এইদৰে লিখিবা অনুবীক্ষণ যন্ত্ৰই মানৱ সমাজৰ যথেষ্ট উপকাৰ কৰিছে বিশেষকৈ চিকিৎসা বিজ্ঞানলৈ ই অপৰিহাৰ্য অৱদান চিকিৎসা বিজ্ঞানৰ বাবে বেছি অৱদান আগবঢ়াইছে অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ আগতে মহামাৰী ৰোগ লোৱা মেলেৰিয়া কলেৰা বসন্ত আদি ৰোগৰ কাৰণ জানিব পৰা হোৱা নাছিল অনুবীক্ষণ যন্ত্ৰ যেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাছিল তেতিয়ালৈকে এই কথাবিলাক আমি গম পোৱা নাছিলো ফলত এইবোৰ ৰোগৰ ঔষধো আৱিষ্কাৰ হোৱা নাছিল আমাৰ সৰভাগ বেমাৰৰ কাৰণ যে বীজাণু বা অনুজীৱবোৰ এই কথাটো অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিহে পোৱা গৈছিল চিকিৎসা বিজ্ঞানৰ উপৰিও প্ৰাণী কোষ আৰু উদ্ভিদ কোষ গঠন সম্পৰ্কীয় অধ্যয়নতো অনুবীক্ষণ যন্ত্ৰ যথেষ্ট অৰিহণা যোগাইছে বা সহায় কৰিছে ইয়াত তোমালোকৰ ইয়াৰ পিছত লিখিবা 4 নম্বৰ প্ৰশ্নৰ উত্তৰ আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰী নে তোমালোকে লিখিবা আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰী নহয় কিছুমান জীৱাণুৱে আমাৰ শৰীৰত থাকি উপকাৰ সাধন কৰে আৰু কিছুমানহে আমাৰ কি কৰে অপকাৰ সাধন কৰে মই হেতু লিখি দিয়া নাই তোমালোকে নিলিখিলেও হ'ব ইয়াৰ পিছত তোমালোকে খালি ঠাই পূৰ কৰা মন কৰিবা তোমালোকৰ উত্তৰবিলাক দিয়া আছে বসন্তৰ বীজাণুৱে ডেছ উৰি ফুৰি ৰোগ বিয়পায় গতিকে তোমালোকে লিখিবা বসন্তৰ বীজাণুৱে বতাহত য'ত ডেছ দিয়া আছে তাত তোমালোকে বতাহত উৰি ফুৰি ৰোগ বিয়পায় বুলি লিখিবা ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটোলৈ মন কৰা ইয়াত তোমালোকৰ ডেছ জীৱাণু বিস্তাৰিত কৰে পানীয়ে তোমালোকে লিখিবা কলেৰা ডেছ কলেৰা জীৱাণু বিস্তাৰ কৰে পানীয়ে ইয়াৰ পিছত মেলেৰিয়া জীৱাণু ডেছ থাকে ক'ত থাকে মেলেৰিয়া জীৱাণু মত আহিবা মেলেৰিয়া জীৱাণু তেজত থাকে ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা তলৰ তালিকাৰ বাওঁফালৰ লগত সোঁফালে কথাখিনি মিলাই লিখিব লাগে তোমালোকে ইয়াত তোমালোকৰ মই দিয়ে দিছো কাৰচিন দেখুৱাই দিছো গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা লিউয়েন হুকে কি কৰিছিল লিউয়েন হুক অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল মানে তোমালোকে লিউয়েন হুকটো কাৰ লগত মিলাবা কাৰচিন মাৰি দেখুৱাইছে তোমালোকে নিশ্চয় দেখি পাইছা ইয়াৰ লগত মিলাবা আৰু আতচি কাছেৰে চালে বস্তুবোৰ কি কৰে অলপ আমি ডাঙৰ দেখি পাওঁ ওপৰত লগত মিলিব আজৰি পৰত তেওঁ আইনা ঘঁহি কি কৰিছিল আতচি কাছ তৈয়াৰ কৰিছিল মানে 3 নম্বৰটো তোমালোকে একেবাৰে শেষৰ লগত মিলিব আতচি কাছ তৈয়াৰ কৰিছিল ইয়াৰ পিছত তোমালোকে লিউয়েন হুক হলেণ্ডৰ গীৰ্জাঘৰত কি কৰিছিল ৰক্ষাৰ কাম কৰিছিল গতিকে তোমালোকে 4 নম্বৰটো তোমালোকে 2 নম্বৰ লগত মিলাব পাৰিবা এইখিনি আছিল তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন গতিকে যদি তোমালোকৰ প্ৰশ্নবোৰ চাই বা কৰি তোমালোকে উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম